নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ হৈ গ'ল। PNRD ফালৰ পৰা PNRD যিটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ফালৰ পৰা আপোনালোকৰ বাবে নতুনকৈ আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিলে। মুখ্যমন্ত্ৰী মহোদয়ে যি কৈ আছিল যে নতুনকৈ 50,000 চাকৰি কৰিব, 50,000 চাকৰি কৰিব, তাৰ এটা গুৰুত্বপূৰ্ণ বিভাগ আছিলে PNRD। তাৰ ফালৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্ট এটা অফিচিয়েল ৱেবছাইটে প্ৰকাশ কৰিছে। কোনটো ৱেবছাইটে প্ৰকাশ কৰিছে, লগতে এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত দেখা পাইছে PNRD ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে 2024 বৰ্ষৰ কাৰণে, আৰু এপ্লাই এক্সাম ডেট সকলোখিনি কথা এই ভিডিঅ'ত ডিছকাছ কৰা হ'ব। ইয়াৰ লগত দেখা পাইছে দ্য আছাম গভৰ্ণমেণ্ট উইল বি ৰিক্ৰুইটিং এ লট অফ কেণ্ডিডেট ইন দ্য ডিপাৰ্টমেণ্ট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ভেৰি চুন। আপোনালোকে দেখিব পাৰিছে ইয়াত সকলোখিনি কথা উল্লেখ কৰি দিছে। আৰু আপোনালোকে দেখিছে নেম PNRD আছাম ৰিক্ৰুইটমেণ্ট হয়, লঞ্চ বাই পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয়। জব নেম আপোনালোকে দেখিছে ডিফাইন ভেকেঞ্চি আছে, নাম্বাৰ অফ ভেকেঞ্চি 1324 1324টা ভেকেঞ্চি আছে। আৰু যিটো পঞ্চায়তৰ অফিচিয়েল ৱেবছাইট আছে https://pnrd.assam.gov.in হয়। ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে বৰ্তমানলৈকে যিটো এপ্লাই ডেটটো ইয়াত উল্লেখ কৰি দিয়া নাই। আপোনালোকৰ এতিয়া এপ্লাই ডেটটো মই আপোনালোকক কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব মই সেই কথাও জনাই দিম। পোনপ্ৰথমে মই আপোনালোকক ভেকেঞ্চি ডিটেইলছটো কৈ দিছোঁ। ব্লক GIS কোঅৰ্ডিনেটৰৰ কাৰণে 18টা ভেকেঞ্চি আছে। ব্লক NRM এক্সপাৰ্টৰ কাৰণে 37টা আছে। ব্লক লাইভলিহুড এক্সপাৰ্টৰ কাৰণে 37টা আছে। MIS অফিচাৰৰ কাৰণে 3টা আছে। কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে 25টা, একাউণ্টেণ্টৰ কাৰণে 4টা, গ্ৰাম ৰোজগাৰ সহায়কৰ কাৰণে 763টা, এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে 9টা, ব্লক প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে 37টা, গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰৰ কাৰণে 291টা, টোটেল আপোনালোকৰ 1324টা ভেকেঞ্চি আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকক ক'বলৈ জানে যিসকলে 8 পাছৰ পৰা কৰিছে, 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৰে বাবে ভেকেঞ্চি আছে। আৰু আপোনালোকৰ এজ লিমিট 18 পৰা 40 বছৰ হয়। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC ST ST প্লেনৰ কাৰণে 5 বছৰকৈ 50 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MBC 3 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। এক্স চাৰ্ভিছৰ বাবে 2 বছৰ, তেওঁলোকে 42 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। PWD 10 বছৰ 50 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু দৰমহাৰ ক্ষেত্ৰত আপোনালোকৰ যিটো ব্লক GIS কোঅৰ্ডিনেটৰ তাৰ কাৰণে 35,000কৈ দৰমহা পাব। ব্লক NRM এক্সপাৰ্টৰ কাৰণে আপোনালোকে 30,000কৈ দৰমহা পাব। ব্লক লাইভলিহুড এক্সপাৰ্টৰ কাৰণে যিটো তাৰ কাৰণে 30,000কৈ আপোনালোকে দৰমহা পাব। আৰু MIS যিটো অফিচাৰ তাৰ কাৰণে 30,000কৈ পাব। MIS অফিচাৰ হয়। কম্পিউটাৰ এছিষ্টেণ্টৰ কাৰণে 11,250, এইকেইটাৰ কাৰণে 11,000 আৰু কোনোবা 30,000। আৰু ব্লক প্ৰগ্ৰাম মেনেজাৰৰ কাৰণে 20,000, গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰৰ কাৰণে 11,250কৈ। চিলেকশ্যন প্ৰচিডিউৰ আপোনালোকে এটা ৰিটেন এক্সাম দিব লাগিব। ৰিটেন এক্সামত পাছ কৰিলে আপোনালোকে চাকৰিসমূহ পাই যাব। আৰু চিলেবাছৰ সম্পৰ্কে আপোনালোকে দেখিব পাৰিছে সকলোখিনি। আৰু যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদন ষ্টাৰ্ট হ'ব আপোনালোকৰ জুলাই মাহৰ পৰা। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি যেতিয়া আবেদন ষ্টাৰ্ট হ'ব মই তেতিয়া আপোনালোকক ভিডিঅ' দি দিম। জুলাই মাহৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে মই ভিডিঅ'ত লগ পাম।